Hello students, আজি আমি Introduction to Trigonometry এই চেপ্টাৰটোৰ কনসেপ্টখিনি বুজিবলৈ চেষ্টা কৰিম। তো ইটো আমাৰ কি চিটি আছিলে, এটো অকন আমি কনসেপ্ট বিলাক জাস্ট ৰিভিজন কৰো সো দ্যাট আমি মানে প্ৰবলেম বিলাক সহজে সলভ কৰিব পাৰো। ঠিক আছে, ওকে। তো trigonometry মানে কি হয়? What do you mean by trigonometry? Okay, so কি কৈছে? Trigonometry actually trigonometry মানে কি হৈছে কি জানা না? trigonometry মানে হৈছে কি যে measuring triangle মানে কি য'ত মানে সায়েন্সৰ এটা পাৰ্ট হয় য'ত আমি কি হয় যে ট্ৰায়াঙ্গল বিলাকৰ জোখমাক কৰো, সেই ব্ৰাঞ্চটো হৈছে কি trigonometry। বুজি পাইছা? This is the basic concept of trigonometry. What do you mean by trigonometry? এতিয়া trigonometry mainly আমি ডিল কৰো right angle triangle। This is the right angle triangle. A right angle triangular suppose আমি এক নাম দিও A B C। A B ডাল হৈছে কি পারপেন্ডিকুলার মানে কি লম্বক আমি কি বলিব পারপেন্ডিকুলার B। B C ডাল হৈছে বেস মানে কি ভূমি বা B, আৰু A C ডাল হৈছে হাইপোটেনিয়াস মানে হৈছে H। এতিয়া প্ৰথম কনসেপ্টটো হৈছে কি আমি এটা পাইথাগোৰাছৰ ফৰ্মুলা পাইছিলো। পাইথাগোৰাছ কি এজন তোমাৰ ম্যাথমেটিশিয়ান। সেই পাইথাগোৰাছে কি কৈছিলে যেতিয়া এটা রাইট অ্যাঙ্গেল ট্রায়াঙ্গেল থাকে যেতিয়া এটা রাইট অ্যাঙ্গেল ট্রায়াঙ্গেল থাকে তাৰ হাইপোটেনিয়াস মানে কি কৰ্ণ বা অতিভুজৰ স্কয়াৰ যেটো হ'ব হেতু কি হ'ব লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰৰ সমান হ'ব। মানে কি কলো এটো কৈছো যে মই h স্কয়াৰ ইকুয়াল টু p স্কয়াৰ প্লাস b স্কয়াৰ। ক্লিয়াৰ? বুজি পাইছা সকলো এখিনি লৈকে বুজি পাইছা? ওকে, এটো হৈছে পাইথাগোৰাছৰ ফৰ্মুলা। ওকে, এতিয়া এই যে ত্ৰিভুজটো যে লিখিলো এই যে ত্ৰিভুজটো আঁকিলো এতিয়া ইয়াৰ পৰা আমি মানে কিছুমান কি ত্ৰিকোণমিতিক অনুপাত উলাব পাৰো। আমাৰ ত্ৰিকোণমিতিত কি অনুপাত ব্যৱহাৰ কৰা হয়? sin theta cos theta tan theta। যদি ইকেটা জানা তোমালোকৰ বাকি কেটা মানে উলাবলৈ ইজি হ'ব। সাইনৰ উল্টা হৈছে কি cosec, cosৰ উল্টা হৈছে কি sec, আৰু tanৰ উল্টা হৈছে কি cot। ঠিক আছে, এতিয়া sin theta যদি আমি এটো থিতা হিচাপে ধৰো, যদি এটো থিতা sin theta মানে কি sin theta মানে হৈছে বা এইটো কোণটো 90 ডিগ্ৰী নকৰি আমি এইটো কোণ হিচাপত ধৰিব পাৰো। ওকে, তোমালোকে জাস্ট এটা মনত ৰাখা যে sin theta মানে কি। সেইটো একচুয়ালি এনেকুৱা হ'ব লাগিছিল। কেনেকুৱা হ'ব লাগিছিল মানে এই ডায়াগ্ৰামটো হ'ব লাগিছিল এনেকুৱা যে এইটো থিতা হ'ব লাগিছিল A B C। এডাল ত্রিভুজ H, এটো P,
এইটো বি এইটো চোৱা এইটো হ'ল তো সাইন থিটা মানে হৈছে কি পি বাই এইচ সাইন থিটা মানে হৈছে পি বাই এইচ তো কসেক থিটা কি হ'ব কসেক থিটা হ'ব এইচ বাই পি হল বুঝি পালো তাৰ নেক্সট cos থিটা মানে হৈছে কি b by h তো sec থিটা মানে কি হৈছে h by b tan থিটা মানে কি হৈছে tan থিটা মানে হৈছে p by b তো cot মানে হৈছে কি b by p এখিনি হৈছে ইয়াৰ ভ্যালু তোমালোকে লিখি লবা সো আমি মানে প্রবলেম পোতে একেটা লাগিব ঠিক আছে এখিনকে বুঝি পালো সকলে বুঝি পালো ওকে তাৰ পিছত এখন আমাক চাৰ্ট লাগিব সেই চাৰ্টখন দৰকাৰী এই চাৰ্টখন হৈছে তোমালোকে লিখি লবা 0 30 45 তাৰপিছত 60 আৰু 90 sorry 60 আৰু okay টানিলবা এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা হল থিটা to the ratio তো প্ৰথমতে কি হল লিখিম sin এটা চোৱা ইখন পুৰা ভালকে মুখস্থ কৰিবা sin 0 ডিগ্ৰী 0 sin 30 half sin 45 1/√2 হল তাৰ পিছত কি sin 60 √3/2 sin 90 1 জাস্ট এটা মনত ৰাখিলে হৈ গল এতিয়া নেক্সট কি আহিলে cos এতিয়া কি জানে cos মানে cosৰ ভ্যালু কেটা হৈছে sinৰ উল্টা তো cos 0 1 cos 30 √3/2 cos 45 কি হ'ব cos 60 এটা হ'ব 0 যদি কেতিয়াবা কোৱেশ্চন খুধে যে sin আৰু cosৰ মান কিহৰ কাৰণে একে হ'ব কিহৰ কাৰণে 45 ডিগ্ৰী বুজি পাইছা সকলো বুজি পাইছা ওকে নেক্সট আহিলে কি আহিব 10 এতিয়া তোমালোকে এটা কথা মনত ৰাখিবা যে tan থিটা হৈছে sin থিটা বাই মানে হৰণ cos থিটা মানে সাইনক যেতিয়া আমি cosৰে হৰণ কৰো আমি কি পাও tan থিটা পাও হল তো 0/1 কি হ'ব 0 এটো সব এটো কি হ'ব 1/√2 divided by 3/√3/2 কিমান হ'ব 1/√3 এটো হ'ব 1 এটো কিমান হ'ব √3/2 হৰণ 1/√2 কিমান হ'ব √3 হ'ব এটো হ'ব ইনফিনিট বা নট ডিফাইন হল এতিয়া আহিব কি cosec এটা cosec কি বুলি কৈছিলো sin উল্টা এটো যে 0 হয় এটো হ'ব ইনফিনিট এটো যদি হাফ হয় এটো হ'ব 2 এটো হ'ব √2 এটো হ'ব 2√3 এটো হ'ব 1 হল নেক্সট কি আছিল sec কা উল্টা আছিল
sec কাৰ উল্টা আছিলে cos উল্টা এটো যদি 1 হয় এটো 1 হ'ব এটো হ'ব 2/√3 এটো হ'ব √2 এটো হ'ব 2 এটো হ'ব ইনফিনিট হল নেক্সট কি আছিলে 10 তো কাৰ উল্টা 10 নহয় cot নেক্সট কি আছিলে cot তো cot তো কাৰ উল্টা আছিলে 10 উল্টা তো যদি 0 হয় এটো কি হ'ব undefined তাৰ পিছত এটো হ'ব √3 এটো হ'ব 1 এটো হ'ব 1/√3 আৰু এটো হ'ব কি 0 এই চাৰ্টখন ভালকে লিখি লিখিবা বহুত দৰকাৰী চাৰ্ট ঠিক আছে ঠিক আছে হল ওকে ক্লিয়াৰ কৰি দিও নেক্সট কিছুমান ফৰ্মুলা আছে এই ফৰ্মুলা এটা বহুত দৰকাৰী চাইবা মেইন ফৰ্মুলা তিনটা আছে এই তিনটা ফৰ্মুলা কি প্ৰথম ফৰ্মুলাটো হৈছে যেটো ফৰ্মুলা সবে জানে sin square theta plus cos square theta is equal to 1 always remember that দুই নম্বৰ ফৰ্মুলাটো কি আছে আমাৰ দুই নম্বৰ ফৰ্মুলাটো আছে কি sec square theta is equal to 1 plus tan square theta always remember that sec square theta is equal to 1 plus tan square theta number 3 কি হ'ব number 3 তো হ'ব কি cosec square theta is equal to 1 plus cot square theta এই তিনটা হৈছে মেইন ফৰ্মুলা এই তিনটা হৈছে মেইন ফৰ্মুলা তাৰ পিছত এডিশনালি আৰু বহুত ফৰ্মুলা আছে এটা লিখি দিলা এতিয়া চোৱা আমি এডিশনাল কি ফৰ্মুলা আছে ডিসন এডিশনাল ফৰ্মুলা যেহেতু আমি এটো পাইছিলো যে sin square theta plus cos square theta is equal to 1 হয়নে তো কি কৰিছো cos তো আমি ইপিনে ৰাখিছো যদি আমি sin তো ইপিনে পঠাই দিও এটো হল বুজি পাইছা তাৰ পিছত এটো চোৱা এই 1 স্কয়াৰ মানে তো 1 এ হ'ব ন তো এটো দেখাত এনেকুৱা হৈছে না যে a স্কয়াৰ - b স্কয়াৰ তো এটো পৰা আৰু এটা ফৰ্মুলা হল কি ফৰ্মুলা যে cos square theta is equal to 1 plus sin theta আৰু 1 minus sin theta হল similarly এটো cos এটো আমি cos কাৰণে লিখিছো ন আমি তো যদি sin কাৰণে লিখো sin কাৰণে লিখিলে এনেকুৱা হ'ব sin square theta is equal to 1 plus cos theta 1 minus cos theta হল বুজিবালা সকলে বুজিবালা okay now move to the next question মানে next formula এটো formula আছিল আমাৰ কি যে 1 plus tan square theta is equal to কি আছিল sec square theta okay তো এটো পৰা আমি এটো লিখিব পাৰোনে যে sec square theta minus tan square theta is equal to 1 okay পাৰো
or আমি এটো লিখিব পাৰো নে যে sec square theta minus 1 is equal to tan square theta এই গুটেবিলাক আমি এটো পৰাই লিখি আছো দে এই ফৰ্মুলাটো পৰাই লিখি আছো জাস্ট মানে এক্সপ্ৰেছ কৰি গৈছো বস্তুটো okay and one last question last concept এটো আছে কি যে আউটা কি আছিল যে cosec square theta is equal to 1 plus cot square theta তো এটো পুৰা আমি এটো লিখিব পাওনে cosec square theta minus cot square theta is equal to 1 নাইবা আমি এটো লিখিব পাওনে যে cosec square theta minus 1 is equal to cot square theta all okay আৰু এটা তো তোমালোকক মই দেখা দিছো কি যে এটো হৈছে কি tan theta is equal to sin theta by cos theta আৰু cot theta is equal to cos theta by sin theta আৰু এটা আছে কি যে tan theta is equal to 1 by cot theta এই গুটেবোৰ ফৰ্মুলা দে তোমালোকে লিখি লিখিবা গুটেবিলাক আৰু এটা আছে কি tan theta into cot theta is equal to 1 হল বুজি পালো এইখিনি লকে যিমান লিখিলো বুজি পালো সকলোৱে এইখিনি লকে যিমান লিখিলা বুজি পালা নে ওকে তেতিয়াহলে আজিলৈ মানে আমি যিমানখিনি ট্ৰিকোনোমেট্ৰি ইন্ট্ৰোডাকচন অফ ট্ৰিকোনোমেট্ৰি দৰকাৰ আছিল সেইখিনি গোটেইখিনি কনসেপ্ট বুজিলো তো আমি নেক্সট ক্লাছত আৰু এটা চেপ্টাৰ এনেকৈ আগবঢ়াই লৈ যাম ঠিক আছে তেতিয়ালৈ আজিলৈ মানে এণ্ড থ্যাংক ইউ